আসসালামু আলাইকুম। হিন্দু দাদা আছেন, নমস্কার। আৰু যিবিলাক অন্য অন্য জাতি আছে তেখেতৰ প্ৰতি মোৰ অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ, ভালোবাসা দিছোঁ। আজি মই আপোনালোকৰ লগত মই এটা সাধাৰণ মানুহ। মই কোনো পাৰ্টি কৰা না, কোনো পাৰ্টি নাই, কোনো এজিবি নাই, বিজেপি নাই, কংগ্ৰেছ নহয়, ইউটিউব নহয়, একো পাৰ্টি নকৰোঁ। মই এটা সাধাৰণ মানুহ। তো সাধারণ মানুষ হয় দুই চারিটা কথা কম। মোর কথাখিনি শোনার আগতে আপনি ভিডিওটো উপৰত টান নিদিব। এই কারণে মই কথাখিনি কৈছো। আজি এই যে মোর গোটেই অসমখন, এই অসমখনৰ ভিতৰত ভাৰতবৰ্ষৰ যিমানখিনি ৰাষ্ট্ৰ আছে তাৰ ভিতৰত অসমৰ ভিতৰত ভেজালটো বেছি। কিহৰ কাৰণে? হাতী এটা ডাঙৰ জানোৱাৰ, গণ্ডাৰ এটা ডাঙৰ জানোৱাৰ, সেইটো লৰেচৰো কম। কিন্তু মোৰ অসমত এনেকা পাতি কায়াৰ নিচিনা যিবিলাক মানুহ আছে, সেইবিলাক মানুহ ভুগি থাকে। কিন্তু সিহঁতৰ মনত জানা নাই, যিমান ভুগবা পাৰে, ভুগিব পাৰে, ভুগি একো লাভ নাই। এটা কথা কৈছে, মুছলমানক ইয়াৰ পৰা অসমৰ পৰা খেদাই দিম। কোনোবা আছে? কোনোবাই থাকিলে মোৰ লগত ফেচ টু ফেচ হৈ কথা পাতক যে অসমৰ পৰা কেনেকৈ খেদাই দিব। কিহৰ কাৰণে? এইটো মোৰ বাপৰ দেশ। এটা মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ। মোৰ পিতাজীও ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে ডাঙৰ দীঘল হৈ মৰি গৈছে। মোৰ দাদাজীও ইয়াতে জন্মগ্ৰহণ কৰিছে, জন্মগ্ৰহণ কৰি এতিয়া মৰি গৈছে। এই অসমটো মোৰ বাপকৰ দেশ, মোৰ দেশ। এইটো অসম আই জয়, এইটো মোৰ দেশ। মোৰ দেশৰ এটা মানুহ কেনেকৈ কৈ থাকে যে এই মুছলমানক খেদাই দিম। কিমান হাউচ আছে তাৰ ভিতৰত? কিমান হাউচ আছে? পৃথিৱীত যিমানখিনি ৰাষ্ট্ৰ আছে তাৰ ভিতৰত এই ভাৰতবৰ্ষত মুছলমানৰ সংখ্যাটো বেছি, সকলোৱে জানিবা। কিন্তু আগৰ নিচিনা যেনেকা ভাই কৰি চলি আহিছে, যদি এতিয়াও যদি সেনেকৈ চলে, তেনেহ'লে এই দেশটো আগৰ নিচিনা ডেভেলপ হৈ যাব। যিটো যেতিয়া জাতি হিংসা কৰি থাকে, মোৰ মুছলমান মানুহ যদি আপোনাৰ মন্দিৰৰ ওচৰলৈ যায়, তেনেহ'লে এটা ঢেলো নিদিব। কিহৰ কাৰণত? মোৰ ইছলাম ধৰ্মত লেখা আছে, নিজে ধৰ্মটো ভালদৰে পালন কৰক, বেলেগৰ ধৰ্ম যিটো আছে সেইটো সন্মান কৰক। সেইকাৰণে আমাৰ মুছলমান ল'ৰা ছোৱালীও আপোনাৰ মন্দিৰৰ প্ৰতি ইমান বিশ্বাস মনৰ ভিতৰত ৰাখে। কিন্তু আপোনালোকৰ ভিতৰত যিবিলাক মানুহৰ ভিতৰত ধৰ্ম নাই, একো নাই, ধৰ্ম বুলিয়েই নাই, সেইবিলাক মানুহে বুকি থাকে মুছলমানক খেদাব লাগে, আজান বন্ধ কৰিব লাগে, এইটো কৰিব লাগে, সেইটো কৰিব লাগে, সেনেকা মানুহ কৈ থাকে। কিন্তু কোৱাতে একো লাভ নাই। মই চেলেঞ্জ কৰিলোঁ যে এই ভাৰতবৰ্ষৰ পৰা কেনেকৈ মুছলমান খেদাই দিব। মই সাধাৰণ মানুহ, মৰিবাৰ কাৰণে মই তৈয়াৰ হৈ আছোঁ, কিন্তু জন্মভূমিৰ পৰা মই এৰি দিব নোৱাৰে। মৰবা কাৰণে ৰেডি আছোঁ আমি। সেইকাৰণে কৈছোঁ যে যত পাৰা আছে আপোনালোকে ভাই বুলি এতিয়াও যদি চলি থাকে, এই দেশটো সোণাৰ হৈ যাব, আগৰ নিচিনা ডেভেলপ হৈ যাব। যিমান ডেভেলপ হৈছে আৰু ভাল ডেভেলপ হ'ব। সেইকাৰণে সকলোৰে প্ৰতি মই অনুৰোধ কৰিছোঁ, আপোনালোক সকলোৱে এতিয়াও সোমাই আছে, যাৰ নিজৰ যিটো ৰাস্তা, যিটো ভাল ৰাস্তা, সেই ভাল ৰাস্তা চলিব যদি, তেনেহ'লে এতিয়াও এই দেশটো সোণাৰ হৈ যাব। তো ভুল হ'লে মোক ক্ষমা কৰি দিব।